টোৱে হয়তো প্ৰমাণ কৰি যায় যে মানুহে জীৱনত কি ঘটে। আজি আমি সকলোৱে জানো যে ৰাজীৱ দাৰ টকা পইচা নাছিল, কিন্তু কিমান মানুহৰ মৰম আৰু ভালপোৱা তেওঁ ঘটি থৈ গ'ল সেইটো আমি দেখিলোঁ। তেখেতৰ পাছত অসমত হয়তো ভূপেন হাজৰিকাদেৱৰ পাছত কোনোবা এজন শিল্পীৰ মানুহে এইদৰে দুখ কৰিছে। সমগ্ৰ অসমৰ ইটোমূৰৰ পৰা সিটোমূৰৰ ৰাইজ আজি আহি ইয়াত উপস্থিত হৈছে বা সামাজিক আৰু সংবাদ মাধ্যমতো আমি দেখিছোঁ। গতিকে আৰু আমি কা আন্দোলনৰ সময়ত অসমৰ উজনি অসমৰ বহু মঞ্চবোৰলৈ গৈছিলোঁ আৰু প্ৰায় প্ৰত্যেকখন মঞ্চতে ৰাজীৱ দা আছিলে। আমি যেতিয়া নামিছিলোঁ তেওঁ মঞ্চত উঠিছিল। তাৰ পাছত আমি দেখিছিলোঁ যে বহু শিল্পীয়ে কিন্তু ক'ৰবাত থমকি ৰৈছিল, কিন্তু ৰাজীৱ দাই থমকি ৰোৱা নাছিল। অসমত গায়কৰ অভাৱ নাই, আমি জানো যে গায়ক বহুত, কিন্তু অসমত আমি সকলোৱে এইটো মানি লওঁ যে শিল্পীৰ অভাৱ। প্ৰকৃত শিল্পী সত্তাক প্ৰতিনিধিত্ব কৰি ৰাইজৰ মনৰ কথাবোৰ, সংগ্ৰামৰ কথাবোৰ, আচলতে প্ৰতিবাদৰ কথাবোৰ প্ৰকাশ কৰা শিল্পীৰ অভাৱ। কিন্তু ৰাজীৱ দা যে এজন প্ৰকৃত গণশিল্পী আছিল সেইটো তেখেতৰ মৃত্যুত একদম একেবাৰে প্ৰমাণ হৈ গ'ল। আমি আজিৰ দিনটোত এইটো কথা প্ৰমাণ হৈ গ'ল যে ৰাজীৱ সদিয়াদেৱ অপৰাজেয় হৈ ৰ'ব আৰু অনাগত দিনত আমাৰ প্ৰত্যেকজন মানুহৰ এটা দায়বদ্ধতা থাকিব যে তেখেতৰ চিন্তা চেতনাক আমি ভৱিষ্যত প্ৰজন্মৰ মানুহৰ মাজলৈ লৈ যাওঁ। অনাগত দিনত আমি চেষ্টা কৰিব লাগিব যে তেখেতৰ গীতৰ কথাৰে চিন্তাৰে উদ্বুদ্ধ হৈ আমাৰ মাজত যাতে হাজাৰজন ৰাজীৱ সদিয়াৰ উৎপন্ন হয়, সৃষ্টি হয়। বাকী কালিও এইটোৱে কৈছোঁ, আজিও যিগৰাকী মহিলা তেখেতৰ পত্নী, তেওঁ বৰ সাহসী মনৰ, তেওঁ কেতিয়াও তলমূৰ নকৰে, তেওঁ কেতিয়াও চৰকাৰৰ ওচৰত একো নিবিচাৰে। আমি তেওঁক বুজি পাওঁ, কাৰণ এনে এগৰাকী পত্নী লগত আছিল বাবে ৰাজীৱ দাও সাহসী আছিল। গতিকে সেইগৰাকী মানুহৰ হৈ এই ঘৰখনৰ যিটো অৱস্থা আমি দেখিছোঁ, এই অৱস্থাটোৰ পাছত আমি পুনৰবাৰ চৰকাৰক কওঁ যে ৰাজীৱ সদিয়াৰ দৰে এজন শিল্পীৰ প্ৰতি চৰকাৰৰ এটা দায়বদ্ধতা থাকে। যদি সেই দায়বদ্ধতাটো চৰকাৰে জীৱনকালত পূৰণ কৰিব নোৱাৰিলে, তেতিয়াহ'লে অন্ততঃ সেই শিল্পীজনৰ পৰিয়ালৰ প্ৰতি চৰকাৰে দায়বদ্ধতাটো পালন কৰি তেখেতৰ পত্নীক এটা সংস্থাপনৰ ব্যৱস্থা কৰি দিয়ক। এইটো আমাৰ চৰকাৰৰ প্ৰতি আজিৰ দিনটোতো অনুৰোধ। কাৰণ তেখেতে একো ঘটি নগ'ল, ৰাইজৰ হৈ মাত মাতি তেখেতে একো ঘটি নগ'ল, কিন্তু আমি সকলোকে এটা দায়বদ্ধতা দি থৈ গ'ল। সেই দায়বদ্ধতাটোৰ খাতিৰতেই চৰকাৰক অনুৰোধ কৰিছোঁ। এনে নহয় যে চৰকাৰে নিদিলে তেখেতক চোৱা মানুহ নোলাব, বহুত ওলাইছে, বহুত ওলাব, কিন্তু তথাপিতো আমি চৰকাৰক অনুৰোধ কৰিম যে এই দায়বদ্ধতাটোৰ খাতিৰত চৰকাৰে তেখেতৰ পৰিয়ালক এটা স্থায়ী সংস্থাপনৰ ব্যৱস্থা কৰিব। অসমৰ এগৰাকী আজি এই মুহূৰ্তত যিকেইজন শিল্পীয়ে বা যিকেইজন সংগীত শিল্পীয়ে অসমৰ এই সংকটৰ সময়ত যি মুষ্টিমেয় কেইজনমান শিল্পী যদি আমি নাম ক'ব লাগে, সেয়ে মই ভাবোঁ যে ৰাজীৱ সদিয়া ডাঙৰীয়া আটাইতকৈ প্ৰথমতে আমি নাম ল'ব লাগিব। ৰাজীৱ সদিয়া ডাঙৰীয়া আমি সকলোৱে জানো যে তেওঁ যিখিনি গীত বা তেওঁ অসমীয়া জাতিৰ প্ৰতি এই কম বয়সতে, এই 40-41 বয়সতে তেওঁ যিটো মানে অসমীয়া জাতিৰ প্ৰতি অৱদান, সেই অৱদান সদায় অসমীয়া জাতিৰ মাজত থাকিব। আৰু যেতিয়াই মানে ৰাজীৱ সদিয়াই আচলতে কিয় গুৰুত্বটো বেছি যে তেওঁ কোনোদিন মূৰ তল কৰি তেওঁ জীয়াই থাকিবলৈ শিকা নাছিলে। তেওঁ কোনোদিন চৰকাৰ পক্ষক তেল মাৰি কোনো গান গোৱা নাছিলে। তেওঁ কোনোদিন চৰকাৰৰ পক্ষক লৈ চৰকাৰক ভাল লগাবলৈ কেনে মিছাকৈ গান গোৱা নাছিলে। আৰু সেইটো কাৰণে ৰাজীৱ সদিয়াই সদায় মূৰ ওপৰ কৰি তেওঁ জীয়াই আছিলে। আজি আমি সেইকাৰণে আমি কালিৰ পৰা বা প্ৰথম দিনাখনৰ পৰাই আছোঁ আৰু আমি ৰাজীৱ সদিয়াৰ লগত আমাৰ একেবাৰে পুৰণা সম্পৰ্ক। এতিয়া আমি ৰাজীৱ সদিয়াক মানে আগতে আমাৰ যেতিয়া কৃষক মুক্তি বা ছাত্ৰ মুক্তি যিকোনো আমাৰ অনুষ্ঠান এটা থাকে, ৰাজীৱ দাক এটা ফোন কৰিলে আমাৰ অনুষ্ঠানত আহি উপস্থিত হয়। আৰু ৰাজীৱ দা যি সময়ত আপোনালোকে সকলোৱে জানে যে আমাক NIA অধীনত আমাক যেতিয়া 8 মাহ এবছৰ অখিল গগৈ ডাঙৰীয়াকে আমাক সকলোকে যেতিয়া জেলত ৰাখিছিল আমাৰ 4জনক, তেতিয়া সেই সময়ত যেতিয়া চব শিল্পীয়ে সেই সময়ত বেছিভাগ শিল্পীয়ে অসমৰ বিক্ৰী গৈছিলে, সেই সময়ত ৰাজীৱ সদিয়া ডাঙৰীয়াই আমাৰ হৈ গান লিখাৰ কাৰণে সাহস কৰিছিলে, গান গোৱাৰ সাহস কৰিছিলে, আমাৰ মুক্তিৰ দাবী কৰি তেওঁ গান গোৱাৰ সাহস কৰিছিলে। গতিকে সেইজনে ৰাজীৱ সদিয়া, যি ৰাজীৱ সদিয়াই কম সময়ৰ ভিতৰতে অসমীয়া জাতিটোক, অসমীয়া জনগণক এনেকুৱা কিছুমান গান দি থৈ গ'ল, এনেকুৱা কিছুমান নিজৰ সৃষ্টিৰাজি দি গ'ল। মই ভাবোঁ যে অসমীয়া জাতিয়ে এই কথা সদায় মনত ৰাখিব লাগিব। আৰু সেইটো কাৰণে আমি ৰাজীৱ সদিয়াৰ বৌ উপাসনা বৌ, তেওঁৰ পুত্ৰ 7 বছৰীয়া ধৃতিমান, তেওঁৰ লগত আমি কৃষক মুক্তি সংগ্ৰাম সমিতি পৰিয়াল সদায় আছোঁ। কালি আমি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি সভাটো আমি কৈছোঁ যে ৰাজীৱ সদিয়া ডাঙৰীয়াৰ যি সিদ্ধান্ত হয়, মানে আমি পৰিয়ালৰ লগত কথা পাতি আছোঁ। অখিল গগৈ ডাঙৰীয়া ইতিমধ্যে আহিছে, তেওঁ নিজৰ ফালৰ পৰা যি কৰিব লগা আছে কৈছে। অখিল গগৈ ডাঙৰীয়াৰ দায়িত্ব লোৱাৰ কথা কৈছে। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰিয়াল সামগ্ৰিকভাৱে এনে আমি মুখত ক'বলৈ বা এনে আৱেগিক এটা পৰিস্থিতি বুলি আমি ইয়াত আহি উপস্থিত হোৱা নাই। সামগ্ৰিকভাৱে ৰাজীৱ সদিয়াৰ পৰিয়ালৰ যি দায়িত্ব ল'ব লাগে, আমি পৰিয়ালৰ লগত আলোচনা কৰিম, আমি এই সিদ্ধান্ত
দায়িত্ব ল'বলৈ সাজু আছোঁ। এই কথাখিনি আলোচনা কৰি আছোঁ আৰু পৰৱৰ্তী সময়ত আপোনালোকে দেখা পাব। বিশ্বায়নে গাঁওবোৰ শুহিলে মনবোৰ শুহিলে টকাই, ৰাজনীতিয়ে সমাজখন ভাঙিলে আঁতৰি গ'ল মোৰ ককাই, আঁতৰি গ'ল মোৰ ককাই। ধৰ্মৰ বৰ ঘৰত নেতাৰ খোজ পৰিলে, সেইদিনাই বিভেদে থিতাপি ল'লে। জুই লগা শব্দই সমাজখন ভাঙিছে, জুই লগা শব্দই সমাজখন ভাঙিছে। ইভাগে নোৱাৰি বলে, ইভাগে নোৱাৰি বলে। অন্ন বস্ত্ৰ বাসস্থান নে ধৰ্ম উদ্ধত নৰৰ বাবে, নিচাত মজগুল অন্ধ মগজুৱে জীৱনৰ অৰ্থ কেনেকৈ ভাবে। ধৰ্ম ৰাফিঙৰ প্ৰচাৰ বাঢ়িছে, কানিয়া সমাজক জগাব কোনে। ধৰ্ম ৰাফিঙৰ প্ৰচাৰ বাঢ়িছে, কানিয়া সমাজক জগাব কোনে। চকু থকা সকলেও জাগ্ৰত নকৰে, চকু থকা সকলেও জাগ্ৰত নকৰে। সাৰ পালে বেপাৰ আৰু নচলে জানে, সাৰ পালে বেপাৰ যে নচলে জানে। নমস্কাৰ, মই ৰাজীৱ শদিয়া। খুব সোনকালে আপোনালোকলৈ আগবঢ়াই দিম এটি নতুন গীত ভাতৃপ্ৰতিম বন্ধু সঞ্জীৱ বৰাৰ কথাৰে। আশা কৰিছোঁ সমূহ সংগীতপ্ৰেমী ৰাইজে মৰমেৰে আঁকোৱালি ল'ব। ধন্যবাদ। জয় আই অসম। ৰাজীৱ শদিয়া আছিল আনতকৈ বেলেগ। তেখেতৰ কাৰো লগতেই তুলনা নহয়। সঁচাকৈ এজন মহান শিল্পীক হেৰুৱাই আমি সঁচাকৈ বহুত বেছি দুখ অনুভৱ কৰিছোঁ। কি ক'ম, মোৰ ক'ব লগা ইমানে। সদৌ শেষত ৰাজীৱ শদিয়াৰ আপোনালোকৰ কিবা ক'ব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট এটা কৰি থৈ যাব। আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় আই অসম।